নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই যোৱা ৰাতিৰ ভিডিঅ'ত আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বি এড কলেজৰ এডমিশ্যনৰ বিষয়ে জনাইছিলোঁ। আজি মই বাকী থকা কেইখন কলেজৰ দিম যিকেইখন বাকী আছিলে। প্ৰথম আপোনালোকে যোৰহাটৰ PGT কলেজৰ জনাই দিছোঁ। 23 তাৰিখৰ পৰা ফৰ্মখিনি ইছ্যু কৰা হ'ব। 25 তাৰিখে লাষ্ট ডেট। এই দুদিনৰ ভিতৰত আপোনালোকে ফৰ্মখিনি কালেক্ট কৰি ছাবমিশ্যন কৰিব লাগিব। সেইদিনা আপোনালোকে ছাবমিট কৰিব পাৰিব যিদিনা আপোনালোকে ফৰ্মখন আনিবলৈ যাব। লগতে ডকুমেণ্টখিনি লৈ যাব যিখিনি কৈছে সেইখিনি SLC এডমিট কাৰ্ড, ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, অল মাৰ্কশ্বিট, ওৱান চাইজ ফটোগ্ৰাফ সকলো লৈ যাব। তাৰপিছত আহিলে আপোনালোকৰ চন্দ্ৰকান্ত হাজৰিকা কলেজ। ইয়াতো আপোনালোকৰ আৰম্ভ হৈছে 20 জুলাইৰ পৰা ফৰ্মখিনি দিয়া হৈছে, 25 জুলাইলৈকে দিয়া হ'ব। গতিকে আপোনালোকে যিদিনা আনিবলৈ যাব ফৰ্মখিনি সেইদিনা আপোনালোকে ডকুমেণ্টখিনি লৈ যাব আৰু সেইদিনা আপোনালোকে ছাবমিট কৰি থৈ আহিব পাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবিলাকত কোনো ধৰণৰ অনলাইন হোৱা নাই। ইতিমধ্যে মই যিমানকেইখন চালোঁ কলেজ আপোনালোকৰ অনলাইন আবেদন দিয়া নাই। গতিকেখনতে ফৰ্ম দিছে, আপোনালোকে ইছ্যু কৰিব লাগিব ফৰ্মখিনি কলেজৰ পৰা আৰু তাতে ছাবমিট কৰিব লাগিব। অনলাইন এখনটো হোৱা নাই। যিমানকেইখন মই পাইছোঁ কলেজ এতিয়ালৈকে সকলোতে আপোনালোকৰ অফলাইন হৈছে। শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যনটো আপোনালোকে যাব পাৰে। তাত এতিয়ালৈকে ফৰ্ম ইছ্যু কৰা নাই। কিয় ইছ্যু কৰা নাই হয়তো ইয়াত ৱেবছাইটত আপডেট কৰা নাই, কিন্তু হয়তো আপোনালোকৰ ইছ্যু কৰিব। হয়তো আপোনালোকে অফলাইন ফৰ্মে পাব। ইয়াতো আপোনালোকে শিৱসাগৰ BEd কলেজত গৈ পেলাই আপোনালোকে সুধি চাব, তাতো আপোনালোকে BEd কলেজ ফৰ্মখিনি পাব। তাৰপৰা আহিলে বিহপুৰীয়া পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ। বিহপুৰীয়াটো এতিয়ালৈকে আপোনালোকৰ ফৰ্ম ইছ্যু কৰা কোনো ধৰণৰ ন'টিছ অহা নাই। তথাপিও আপোনালোকে সুধি চাব পাৰে তেওঁলোকৰ কলেজবিলাকত কণ্টেক্ট কৰি। বিহপুৰীয়া কলেজত সুধি চাব পাৰে যে ফৰ্মখিনি কেতিয়া ইছ্যু কৰা হ'ব বা অনলাইন হ'ব নে অফলাইন হ'ব। মোৰ মতে হয়তো আপোনালোকৰ অফলাইনে হ'ব ফৰ্মখিনি। আপোনালোকে কালেক্ট কৰিব লাগিব বিহপুৰীয়া PGT কলেজৰ পৰা। তাৰপৰা লখিমপুৰ PGT কলেজৰ পৰাও আপোনালোকে ফৰ্মখিনি কালেক্ট কৰিব লাগিব মোৰ মতে হয়তো। আপোনালোকে লখিমপুৰ পষ্ট গ্ৰেজুৱেটৰ এতিয়ালৈকে অহা নাই, ইয়াত ন'টিছ দিয়াই নাই এতিয়ালৈকে। যিহেতু চব কলেজত দিছে গতিকে হয়তো তেওঁলোকে অফলাইন ফৰ্ম দিব পাৰে, গতিকে ৱেবছাইটত নিদিবও পাৰে। গতিকে আপোনালোকে কলেজবিলাকত খবৰ ল'ব। ইয়াতো আপোনালোকক মই জনাই দিছোঁ। তাৰপৰা ডিগবৈ BEd কলেজৰ কথা মই আপোনালোকক জনাই দিছোঁ। ডিগবৈ BEd কলেজো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতে আহে। গতিকে আপোনালোকে ইয়াতো BEd পঢ়িব পাৰিব। ইয়াতো তেওঁলোকে ন'টিছৰ কোনো কথা উল্লেখ কৰা নাই, মাথো ইয়াত আপোনালোকৰ যি এডমিশ্যনৰ প্ৰচিডিঅ'ৰ কিমান মাৰ্কছ লাগিব বা কিমান পাৰ্চেণ্টেজ লাগিব সেইখিনি যিখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিছে সেইখিনি তেওঁলোকে উল্লেখ কৰি ৰাখিছে। আপোনালোকে সেইখিনি চাব পাৰে। গতিকে ইয়াতো ফৰ্ম এতিয়ালৈকে ইছ্যু কৰা ন'টিছ দিয়া নাই। হয়তো আপোনালোকে অফলাইন ফৰ্ম দি আছে কলেজবিলাকত, আপোনালোকে খবৰ কৰিলে তাত গম পাব। তাৰপৰা KBM কলেজ অফ টিচাৰ এডুকেশ্যন যোৰহাট, আপোনালোকে কমলা বেজবৰুৱা মেম'ৰিয়েল একাডেমি, ইয়াতো আপোনালোকে এডমিশ্যন ল'ব পাৰে BEd পঢ়িবৰ কাৰণে। ইয়াতো ফৰ্ম ইছ্যু কৰা কোনো ধৰণৰ ন'টিছ অহা নাই এতিয়ালৈকে। আপোনালোকে ইয়াৰ ন'টিছ ছেকশ্যনত আহিলে দেখিব ইয়াৰ ন'টিছ অহা নাই, যোৱা বছৰ ন'টিছেই আছে। গতিকে আপোনালোকৰ ফৰ্মৰ ইছ্যু কৰা ন'টিছ হয়তো দিবও পাৰে এইকেইদিনৰ ভিতৰতে বা আজি কাইলৈৰ ভিতৰতে দিব পাৰে। নহ'লে আপোনালোকে কণ্টেক্ট কৰি সুধি চাব কেতিয়া ফৰ্মখিনি তেওঁলোকে ইছ্যু কৰিব, তেনেকৈ আপোনালোকে চাব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ চিটি ঢকুৱাখানা। মই ইতিমধ্যে আপোনালোক চিটি ঢকুৱাখানা যোৱা ভিডিঅ'ত দিছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো নাচোৱা তেতিয়া ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব পাৰিব। চিটি ঢকুৱাখানা ইতিমধ্যে ফৰ্ম ইছ্যু কৰা হৈছে। গতিকে আপোনালোকে ফৰ্মখিনি ল'ব পাৰিব। এডমিশ্যন ন'টিছ দেখিছে, তাত ক্লিক কৰিলে আপোনালোকৰ দেখিব 22 তাৰিখৰ পৰা ফৰ্মখিনি ইছ্যু কৰা হৈছে অফলাইন ফৰ্ম, আৰু 27 তাৰিখে লাষ্ট ডেট হয়তো। গতিকে আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি আপোনালোকে তাত ছাবমিট কৰিব লাগিব। উল্লেখ কৰিছে কেতিয়া মেইল লিষ্ট পাব্লিছ কৰিব সেইখিনি উল্লেখ কৰিছে, চাই ল'ব। ডাইৰেক্ট লখিমপুৰতো আপোনালোকে পঢ়িব পাৰে। ডাইৰেক্ট লখিমপুৰতো আপোনালোকে গভট হয় এখন, এইবিলাক গভটেই হয় যিখিনি মই কথা কৈ আছোঁ। কিছুমান দুখন মানে প্ৰাইভেট আছে। গতিকে ইয়াতো ফৰ্মৰ কোনো ইছ্যু কৰাৰ উল্লেখ কৰা নাই তেওঁলোকে, কেতিয়া দিব কি কথা একো উল্লেখ কৰা নাই। গতিকে আপোনালোকে এইবিলাকক খবৰ কৰি সুধিব পাৰে কেতিয়া ফৰ্ম ইছ্যু কৰিব বা কেতিয়া তেওঁলোকে অফলাইন ফৰ্ম দিব। যিহেতু আপোনালোকৰ ইতিমধ্যে বহুত কলেজত দি গৈছে, গতিকে আপোনালোকৰ এই কলেজবিলাকো দিব চাগে, অফলাইন হয়তো দি আছে।